চিৰাঙৰ শান্তিপুৰ হাইস্কুলত প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী লোকগণনাত শিক্ষক শিক্ষয়িত্ৰী নিয়োগৰ বিৰোধিতা শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱত স্তব্ধপ্ৰায় হৈ পৰিছে পাঠদান প্ৰক্ৰিয়া পৰ্যাপ্ত শিক্ষক আৰু নিয়মিত পাঠদান বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে আমি আপোনালোকক তাৰে পৰিৱেশ দেখুৱাবলৈ এই মুহূৰ্তত লৈ যাম চিৰাঙলৈ য'ৰ পৰা জয়ন্ত দেৱনাথ সংযুক্ত হৈছে আমাৰ সৈতে জয়ন্ত এইটো আসলতে একেবাৰে এটা মানে মানিব নোৱাৰা কথা যে এই লোকপিয়লৰ নামত এতিয়া এনেকুৱাকৈ শিক্ষক কৰ্মচাৰীক নিয়োগ কৰিছে যাৰ ফলত প্ৰায়বোৰ শিক্ষানুষ্ঠানতে এতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱত এই যিটো পাঠদান প্ৰক্ৰিয়া সেয়া স্তব্ধ হৈ পৰিছে আজি চিৰাঙত প্ৰতিবাদ কৰিব লগা হৈছে আন কৰবাতো একেই পৰিৱেশ তাত যেনিবা প্ৰতিবাদ কৰা নাই কাৰণে বিষয়টো লোকচক্ষুৰ সন্মুখলৈ অহা নাই গতিকে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা বিতংভাৱে জানিব বিচাৰিছো হয় ৰাজদীপ এই মুহূৰ্তত মই উপস্থিত জিলাৰ ভাৰত ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুল চৌহদত আৰু শান্তিপুৰ হাইস্কুল চৌহদত মই দেখুৱাইছোঁ তাৰে দৃশ্য যে ইয়াৰে যি ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত তেওঁলোকে শ্ৰেণীকোঠাত থাকিব লাগিছিলে কিন্তু আজি দেখিবলৈ পাইছে তেওঁলোকে শ্ৰেণীকোঠা এৰি শ্ৰেণীকোঠাৰ বাহিৰত ওলাই আহি তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা হৈছে কাৰণ তেওঁলোকৰ কথাটো হৈছে যে এইখন যি বিদ্যালয় শান্তিপুৰ হাইস্কুল এই শান্তিপুৰ হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 755 গৰাকী তাৰে বিপৰীতে ইয়াক চৰকাৰীভাৱে শিক্ষক নিয়োগ কৰা হৈছিলে মাত্ৰ 19 গৰাকী ইমান দিনে 19 গৰাকী শিক্ষকৰ দ্বাৰাই প্ৰায় 18খন শ্ৰেণীকোঠা দুটা মাধ্যম বড়ো আৰু অসমীয়া দুটা মাধ্যমত তেওঁলোকে পাঠদান কৰি আছিলে মানুহে কিন্তু শেহতীয়াকৈ যোৱা 17 তাৰিখৰ পৰা আজি লোকপিয়লৰ জনগণনাৰ কাম আৰম্ভ হৈছে এই জনগণনা আৰম্ভ হোৱাৰ সময়ৰ পৰা এইখন বিদ্যালয়ৰ 19 গৰাকী শিক্ষকৰ ভিতৰত ইতিমধ্যে 9 গৰাকী শিক্ষকক এই জনগণনাৰ কামত নিয়োগ কৰিছে যাৰ ফলত এতিয়া মাত্ৰ 10 গৰাকী শিক্ষক ৰৈ গৈছে প্ৰধান শিক্ষকৰ সহলৈতে আৰু 10 গৰাকী শিক্ষকে এতিয়া 18খন শ্ৰেণী কোঠাত প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ইয়াতে পাঠদান কৰিব লগা হৈছে কি পৰিস্থিতি দৰাচলতে সহজতে অনুমান কৰিব পাৰি যাৰ ফলত দেখিবলৈ পোৱা গৈছে আজি এনেদৰে ছাত্ৰ ছাত্ৰীসকলে লগতে অভিভাৱকসকলেও এই ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষক বিচাৰি যি আন্দোলন এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইয়াতে উপস্থিত হৈছে ইয়াৰ আজিৰ এই কাৰ্যসূচীত দেখিবলৈ পোৱা নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা সদৌ ছাত্ৰ সন্থা সকলো নেতৃবৰ্গ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যদি মই সম্ভৱ হয় মই আপচুৰ জিলা সভাপতি দিলীপ বসুমতী মোৰ লগত আছে যে এই যে জনগণনাৰ কামত শিক্ষকক নিয়োগ কৰা আৰু পৰৱৰ্তী সময়ত এই যে ছাত্ৰসকল শ্ৰেণীকোঠাকাৰী আন্দোলন এইটো এটা ডাঙৰ সমস্যা হৈ গৈছে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলত বহুখন বিদ্যালয়ত এতিয়া 0 শিক্ষক কি ক'ব আজি আমি চিৰাং জিলা বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সভা আৰু অল আছাম চাউথাল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আৰু বিভিন্ন দল সংগঠনে একগোট হৈ এই শান্তিপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি পৰিদৰ্শন কৰিছোঁ আৰু তাত আমি দেখিছোঁ যে স্কুল যথেষ্ট পৰিমাণত সমস্যাৰ লগত জড়িত হৈ আছে কিয়নো ইয়াৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ ভৱিষ্যতৰ সপোন লৈ ইয়াত জ্ঞান আহৰণ কৰিবলৈ বা মানুহ হিচাপে জীয়াই থাকিবলৈ বহুতো স্কিল লোৱাৰ কাৰণে আহিছে কিন্তু তেওঁলোকে সেই সুবিধা পাবলৈ সক্ষম হোৱা নাই আমি দেখিছোঁ যে অসম চৰকাৰ আজি আমি ক'বলৈ বাধ্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু চিফ মিনিষ্টাৰ তেখেতসকলে আজি তেওঁলোকৰ যি নৈতিক দায়িত্বৰ যেনেকৈ পালন কৰিব লাগিছে তেওঁলোকে পালন নকৰাকৈ আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ বা মাতৃভাষাৰ বিদ্যালয়সমূহৰ ধ্বংস কৰা এটা গভীৰ ষড়যন্ত্ৰ ইয়াৰ লিপ্ত হৈ আছে যাৰ ফলত আজি বছৰৰ মূৰত বছৰ আমাৰ মাধ্যমিক বিদ্যালয়সমূহৰ বা মাতৃভাষাৰ বিদ্যালয়সমূহৰ সমস্যাবিলাক একে ধৰণৰ হৈ আছে গতিকে আমি এইবুলি দেখিছে যে যোৱা 17 আগষ্টৰ পৰা যিটো অল ইণ্ডিয়াৰ যি জনগণনাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে এই জনগণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে আমি দেখিছোঁ যে অত্যন্ত আমাৰ যে অধিক পৰিমাণৰ শিক্ষকসকলৰ এই কামত নিয়োগ কৰিছে যাৰ বাবে শিক্ষকসকলে ক্লাছ কৰিবলৈ আহিবলৈ সময় হোৱা নাই যাৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰ পৰা বঞ্চিত হৈছে ইয়াৰ কাৰণে আমি কৈছোঁ ইয়াৰ মূল দায়বদ্ধ আছে আমাৰ
আমাৰ যি ডিষ্ট্ৰিক্টৰ যি শিক্ষা ডিপাৰ্টমেণ্ট BO GO আৰু IS, কাৰণ তেওঁলোকে স্কুলসমূহৰ অৱস্থা নচোৱাকৈ তেওঁলোকে মানে নিজৰ ইচ্ছামতে শিক্ষকসকলৰ এই মানে প্ৰক্ৰিয়াত বা আমাৰ গণনা প্ৰক্ৰিয়াৰ শিক্ষকসকলৰ নিযুক্তি দিছে, নিয়োগ কৰিছে, তাৰ বাবে এই সমস্যাটো আজি নিশ্চয় হৈছে। মোৰ লগত বড়ো সাহিত্য সভাৰ আছে, আপুনি কি ক'ব? আজি আমি চিৰাং জিলাত হৈ বিৰাট দুখিত যে চিৰাং জিলাত এনে জানো আমি শিক্ষা ডিপাৰ্টমেণ্টত যিমান শিক্ষক লাগে সেই শিক্ষকটো একেবাৰে নাই বুলি কোৱা যায়। তাৰ সত্ত্বেও আজি ভাৰত চৰকাৰে যি গণনা চেঞ্চাছ, এই চেঞ্চাছত আমি দেখিবলৈ পাইছোঁ যে প্ৰায় স্কুলবোৰত যে এজনীয়া শিক্ষক আছে এতিয়া, আৰু কিছুমানে প্ৰায় নায়ে। এনেকুৱা অৱস্থা প্ৰায় চিৰাং ডিষ্ট্ৰিক্টত আমি দেখিবলৈ পাইছোঁ। আজি আমি এই শান্তিপুৰ হাইস্কুলত আহিছোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ যে ক্লাছ 1 পৰা ক্লাছ 10 মাত্ৰ 19জন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 755। সেইটো আমি বুজিবলৈ প্ৰায় বুজিব পৰা নাই। তাৰমানে শিক্ষা বোলে ভাৰতৰ এটা মৌলিক অধিকাৰ। তাত আৰু 2009 চনত যি শিক্ষা আইন আনিলে তাত দেখিবলৈ পাইছিলোঁ যে ছাত্ৰ অনুযায়ী শিক্ষক আৰু ক্লাছ অনুযায়ী শিক্ষক দিবলৈ এওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে আৰু যিটো আইন নাছিলে, কিন্তু দেখিবলৈ পাইছে আজি সেইবিলাক একোৱেই বাস্তৱত একোৱেই নাই। এইটো আমি ইয়াৰ কাৰণে দুখিত। আৰু আজি আমি যিমান দূৰ চিন্তা কৰিছোঁ যে এই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে ভাল এটা জ্ঞান শিক্ষা দিবলৈ যিটো বিচাৰি আছে, বা অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে, এওঁলোকে এইটো প্ৰায় এনাউন্সমেণ্ট দি থাকে, কিন্তু আজি দেখিবলৈ পাইছোঁ যে এই শিক্ষক নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী শিক্ষা লোৱাৰ পৰা বহুত বঞ্চিত। ভাৰত ভূটান সীমান্তৰ ভিতৰুৱা অঞ্চল ছাত্ৰ সন্থাৰ এগৰাকী নেতা আছে, কি ক'ব? এইখিনি সময়ত এইখিনি ক'ব বিচাৰিছোঁ, ভাৰত ভূটান সীমান্তত যি ভাৰতৰ যি ভূটানৰ বৰ্ডাৰ সীমাত এইখিনি বহু বিদ্যালয় আছে, আৰু এনেকুৱা বিদ্যালয় আছে এতিয়া বৰ্তমান যিটো চেঞ্চাছ আছে, এই চেঞ্চাছত চৰকাৰে নিযুক্তটো কৰিছে, কিন্তু তাৰ বিনিময়ত যে আগতে বহুতখিনি এই পিছপৰা অঞ্চলত, আৰু ইয়াতে আমি দেখিছোঁ যিবিলাকে মা দেউতা ইয়াত মানে গৰীব আৰু দুখীয়া মানুহে এইখন বিদ্যালয়তে পঢ়ে, আৰু ইয়াত যিবিলাকে ভাল মানুহ তেখেতসকলৰ ল'ৰা ছোৱালী বাহিৰতে পঢ়ে। তো এইখিনি সময়ত যে ভাল শিক্ষা দিবলৈ হ'লে যে এইখিনি স্কুলটো ঠিক কৰিব লাগিব, পৰ্যাপ্ত পৰিমাণে শিক্ষক দিব লাগিব। আৰু এতিয়া যি চেঞ্চাছ চলি আছে, এই চেঞ্চাছত এতিয়া যদি 1 মাহ যদি পাঠদানী নহয়, তেনেহ'লে আগন্তুক যি হাফ ইয়াৰলি পৰীক্ষা, এই হাফ ইয়াৰলি পৰীক্ষা ছাত্ৰ ছাত্ৰীয়ে একো লিখিব নোৱাৰে, কাৰণ বহুত বছৰ ধৰি চিৰাঙৰ ৰিজাল্টটো বহুত বেয়া হৈ আছে, আৰু বেয়া হোৱাৰ কাৰণ বহুত আছে। তো LP স্কুলত পৰ্যাপ্ত শিক্ষক নাই, ME স্কুলত পৰ্যাপ্ত শিক্ষক নাই, হাই স্কুলত তেনেকুৱা শিক্ষক নাই, আৰু তেনেকুৱা শিক্ষক নথকাৰ কাৰণে এইখন অঞ্চল বহুত পিছপৰি আছে, আৰু পিছপৰি কৰাৰ কাৰণে ইয়াতে অন্ধবিশ্বাস বেছি হৈ আছে, পিছপৰা হোৱাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল নহয়, পিছপৰাৰ কাৰণে বহুত ড্ৰপ আউট হয়, ইয়াৰ পৰা মানুহে মাইগ্ৰেশ্যন হৈ আছে, ইয়াৰ পৰা মানুহে কিনা বেচা বেছিকৈ দেখিবলৈ পোৱা গৈছে। তো এইখিনি সময়ত চৰকাৰৰ ওচৰত এইটোহে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই যিটো স্কুলৰ সমস্যা, শিক্ষকৰ সমস্যা, স্কুলৰ অন্তঃগাঁথনিৰ সমস্যা, যিটো কোৱালিটি এডুকেশ্যন, এইটো ঠিক কৰিব লাগে, তেতিয়াহে এইখিনি অঞ্চলত আমি ৰক্ষা কৰিব পাৰিম। জয়ন্ত দেৱনাথ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।